ছাত্ৰীসকল আজি আমি ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ দিশ প্ৰত্যয় সম্বন্ধে আজি আমি আলোচনা কৰিম এটা কথা হ'ল আমি প্ৰত্যয়ৰ সংজ্ঞালৈ যোৱাৰ প্ৰাকমুহূৰ্তত কেইটামান ধাৰণা সম্পৰ্কে আমি স্পষ্ট হ'ব লাগিব তেতিয়া আমি প্ৰত্যয়ৰ যিটো সংজ্ঞাৰ যিটো ধাৰণা সেই ধাৰণাটো আমাৰ স্পষ্ট হ'ব প্ৰথম কথা হৈছে আমি প্ৰকৃতি কি আমি জানিব লাগিব দ্বিতীয় কথা ধাতু আমি প্ৰত্যেকই তলৰ শ্ৰেণীসমূহ ধাতু কি পাইছিলো তাৰ পিছতে তোমালোকৰ কাৰণে হয়তো এটা নতুন শব্দ প্ৰতিপদিক এই প্ৰতিপদিক শব্দটোৰ সম্বন্ধীয় ধাৰণাসমূহ আমাৰ স্পষ্ট হ'ব লাগিব এটা প্ৰথম আমি আহো প্ৰকৃতি হৈছে প্ৰতিটো শব্দৰে এটা সদায় মূল অংশ থাকিব শব্দটো যিয়ে নহওক যেনে ধৰি লোৱা ফুলনি শব্দটোৰ যদি আমি মূল অংশটো বিচাৰিবলৈ যাওঁ তেতিয়া তাৰ মূল অংশটো হৈছে ফুল ঠিক সেইদৰে ধাননি শব্দটোৰ মূল অংশটো আমি যদি কাটি উলিয়াই আনো তেতিয়াহ'লে তাৰ মূল অংশটো হ'ব ধান গতিকে আমি যদি বিশ্লেষণ কৰোঁ প্ৰতিটো শব্দৰে সদায় এটা মূল অংশ থাকিব আৰু সেই শব্দৰ যিটো মূল অংশ সেই মূল অংশটোকে আমি প্ৰকৃতি বুলি কৈছোঁ গতিকে তোমালোকে যেতিয়া প্ৰত্যয়ৰ সংজ্ঞালৈ যাবা তেতিয়া এই প্ৰকৃতি শব্দটো আমি ব্যৱহাৰ কৰিম গতিকে তেতিয়া তোমালোকে প্ৰকৃতি কি বস্তু সেই ধাৰণাটো তোমালোকৰ স্পষ্ট হ'ব লাগিব গতিকে আমি কি পালো প্ৰকৃতি কি যে শব্দৰ মূল অংশই হৈছে প্ৰকৃতি এতিয়া দ্বিতীয় কথালৈ আহোঁ ধাতু সম্বন্ধে আমি আমাৰ তলৰ শ্ৰেণীসমূহত পাইছিলোঁ প্ৰথম কথা হৈছে ক্ৰিয়াপদ কাক বোলে ক্ৰিয়াপদ হৈছে যি কাম কৰা বা হোৱা বুজায় সেই হৈছে ক্ৰিয়াপদ আৰু এই ধাতু শব্দটো ক্ৰিয়াপদৰ লগত জড়িত যে ক্ৰিয়াৰ মূলেই হৈছে ধাতু অৰ্থাৎ এটা ক্ৰিয়াবাচক এটা শব্দ যেনে পঢ়িছোঁ সেই পঢ়িছোঁ শব্দটোৰ মূলটো হৈছে পঢ় গতিকে এই পঢ়টো হৈছে ধাতু অৰ্থাৎ ধাতু কাক বোলে সেই প্ৰশ্নটো যদি তোমালোকক সোধা যায় তেতিয়াহ'লে তোমালোকে ক'ব লাগিব যে ক্ৰিয়াৰ মূলেই হৈছে ধাতু যেতিয়া তোমালোকে প্ৰত্যয়ৰ ভাগ সম্বন্ধে আলোচনা কৰিবা তেতিয়া তোমালোকে এই ধাতুৰ ধাৰণাটো তোমালোকৰ স্পষ্ট হ'ব লাগিব গতিকে ধাতু কাক বোলে ক্ৰিয়াৰ মূলেই হৈছে ধাতু সেই কথা তোমালোকে ক'ব লাগিব তৃতীয় কথা হৈছে প্ৰাতিপদিক এইটো এটা গুৰুত্বপূৰ্ণ শব্দ আচলতে প্ৰাতিপদিক কি বিশেষ্য আৰু বিশেষণ পদ সেই সম্পৰ্কে তোমালোকৰ নিশ্চয় ধাৰণা স্পষ্ট বিশেষ্য পদ হৈছে যি নাম বুজায় সেইটোৱে বিশেষ্য পদ আৰু বিশেষণ হৈছে যি বিশেষ্য পদৰ গুণ দুখ অৱস্থা পৰিমাণ বুজাব সেইবিলাকে হৈছে বিশেষণ পদ আৰু এতিয়া কথা হৈছে প্ৰাতিপদিক কি এই যিবোৰ বিশেষ্য আৰু বিশেষণ বুজোৱা যিবোৰ শব্দ সেই শব্দবিলাকে হৈছে প্ৰাতিপদিক গতিকে প্ৰাতিপদিক শব্দটো যদিও এটা আমাৰ কাৰণে নতুন শব্দ কিন্তু সেই শব্দটো আচলতে বিশেষ জটিল একো নহয় যিবোৰ শব্দ বিশেষ্য আৰু বিশেষণ বুজোৱা যিবিলাক শব্দ আছে সেই শব্দবিলাকে হৈছে প্ৰাতিপদিক গতিকে এই গোটেই তিনিটা ধাৰণা প্ৰকৃতি ধাতু আৰু প্ৰাতিপদিক এই তিনিটা ধাৰণা স্পষ্ট হ'লেহে তোমালোকে প্ৰত্যয়ৰ সংজ্ঞা বুজিব পাৰিবা বা প্ৰত্যয়ৰ যিটো ভাগ আমি আলোচনা কৰিম সেই ভাগ সম্পৰ্কে তোমালোকে তেতিয়াহে স্পষ্ট ধাৰণা লাভ কৰিব পাৰিবা গতিকে পুনৰাই কৈছোঁ প্ৰকৃতি কি শব্দৰ মূল অংশই হৈছে প্ৰকৃতি ধাতু কি ক্ৰিয়াৰ মূলেই হৈছে ধাতু প্ৰাতিপদিক কি বিশেষ্য আৰু বিশেষণ বুজোৱা শব্দবিলাকেই হৈছে প্ৰাতিপদিক যেনে ধৰি লোৱা এটা বিশেষ্য বুজোৱা এটা শব্দ ফুলনি শব্দটো ফুল শব্দটো এটা প্ৰাতিপদক বুজোৱা প্ৰাতিপদিক শব্দ হ'ব ঠিক সেইদৰে বিশেষণৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ মৰমীয়াল শব্দটো যেতিয়া আমি প্ৰত্যয় ভাঙিম তেতিয়া সেইটো হ'ব মৰমযোগীয়াল মৰম শব্দটো এটা গুণবাচক শব্দ গতিকে সেই মৰম শব্দটো এটা প্ৰাতিপদিক শব্দ গতিকে তোমালোকে এই তিনিওটা কথাৰ ধাৰণাখিনি স্পষ্ট কৰিলে আমি প্ৰত্যয়ৰ ধাৰণা আমাৰ সম্পূৰ্ণ হ'ব বুজি পাইছা এতিয়া আহোঁ আমি প্ৰত্যয়ৰ যিটো আচল সংজ্ঞা সেই সংজ্ঞাটোলৈ আমি আহোঁ প্ৰত্যয়ৰ সংজ্ঞাত আমি যদি ভালদৰে বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিম যে এই গোটেই সংজ্ঞাটো তিনিটা পইণ্টত কথাখিনি সোমাই আছে প্ৰথম কথা হৈছে ধ্বনি বা ধ্বনি সমষ্টি আমাক লাগিব যেতিয়া আমি প্ৰত্যয় কৰিবলৈ যাম ধ্বনি লাগিব বা ধ্বনি সমষ্টি হ'ব পাৰে সেই ধ্বনি বা ধ্বনি সমষ্টি কাৰ পিছত যোগ হ'ব সেইটোৱে হৈছে এই যিটো আমি প্ৰকৃতি বুলি যিটো কথা ক'লোঁ সেই ধ্বনি বা ধ্বনি সমষ্টি কাৰ সৈতে যুক্ত হ'ব প্ৰকৃতিৰ সৈতে যুক্ত হ'ব অৰ্থাৎ ধ্বনি বা ধ্বনি সমষ্টি শব্দৰ মূল অংশৰ লগত যোগ হ'ব আৰু যোগ হৈ কি কৰিব কিছুমান নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰিব আৰু তাকেই আমি ক'ম
প্ৰত্যয় বুলি গতিকে গোটেই প্ৰত্যয়ৰ সংজ্ঞাটো যদি আমি ক'বলৈ যাওঁ যে যি ধ্বনি বা ধ্বনি সমষ্টি প্ৰকৃতিৰ সৈতে যুক্ত হৈ নতুন নতুন শব্দৰ সাধন কৰে বা সৃষ্টি কৰে তাকে প্ৰত্যয় বোলে আৰু এই সংজ্ঞাটোকে তোমালোকে যেতিয়া মনত ৰাখিবলৈ চেষ্টা কৰিবা তোমালোকে সেই সংজ্ঞাটো তিনিটা পইণ্টত ভাগ কৰি ল'বা সেই তিনিটা পইণ্ট হৈছে প্ৰথম পইণ্টটো হৈছে ধ্বনি বা ধ্বনি সমষ্টি আহিব যি ধ্বনি বা ধ্বনি সমষ্টি সেকেন্ড পইণ্টটো হৈছে কাৰ সৈতে যুক্ত হ'ব সদায় প্ৰকৃতিৰ সৈতে যুক্ত হ'ব অৰ্থাৎ শব্দৰ মূল অংশৰ সৈতে যুক্ত হ'ব যুক্ত হৈ কি কৰিব কিছুমান নতুন নতুন শব্দৰ সৃষ্টি কৰিব তাকে আমি কি বুলি কম প্ৰত্যয় বুলি কম এটা যেনে উদাহৰণস্বৰূপে আমি আকৌ যদি বননি শব্দটো লওঁ বননি শব্দটো তেতিয়াহ'লে সেই শব্দটোত বন যোগ অনি বননি অনি হৈছে ধ্বনি সমষ্টি সেই ধ্বনি সমষ্টি কাৰ সৈতে যুক্ত হৈছে বন বননি শব্দটোৰ মূল অংশটো হৈছে বন অৰ্থাৎ প্ৰকৃতি হৈছে বন গতিকে সেই ধ্বনি সমষ্টি বন প্ৰকৃতিৰ সৈতে যুক্ত হৈ কি কৰিছে এটা নতুন শব্দৰ সৃষ্টি কৰিছে এই শব্দটো হৈছে বননি এটা হেতু অৰ্থবাচক শব্দ গতিকে প্ৰত্যয়ৰ সংজ্ঞাটো তোমালোকে তিনিটা পইণ্টত কথাখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা তাৰ পিছত আমি আহো প্ৰত্যয়ৰ ভাগ আচলতে প্ৰত্যয়ক চাৰিটা ভাগ বুলি কোৱা হয় যে কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় স্ত্ৰী প্ৰত্যয় আৰু বিভক্তি যদিও এই চাৰিটা ভাগ বুলি কোৱা হয় কিন্তু প্ৰধানভাৱে প্ৰত্যয়ক আমি দুটা ভাগ বুলি আলোচনা কৰিব পাৰো যে কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় এতিয়া কথা হ'ল কৃত প্ৰত্যয় কাক বোলে আমি প্ৰত্যয়ৰ আলোচনা কৰাৰ প্ৰাক্ষণত আমি ধাতু সম্বন্ধে আলোচনা কৰিছিলো প্ৰাতিপদিক সম্পৰ্কে আলোচনা কৰিছিলো এটা কথা হৈছে প্ৰত্যয়ৰ এই ভাগ দুটা যেতিয়া আমি পঢ়িম তেতিয়া আকৌ আমাৰ ধাতু আৰু প্ৰাতিপদিকৰ এই ধাৰণা দুটা লাগিব এটা কৃত প্ৰত্যয় যিবিলাক প্ৰত্যয় ধাতুৰ পিছত যোগ হ'ব সেইবিলাকে হৈছে কৃত প্ৰত্যয় যেনেকে উদাহৰণস্বৰূপে পঢ়িছো শব্দটো এটা ক্ৰিয়াবাচক শব্দ সেই শব্দটোৰ মূল হৈছে পৰটো ধাতু যেহেতু সি ধাতুৰ পিছত যোগ হৈছে গতিকে সি এটা হ'ব কৃত প্ৰত্যয় অৰ্থাৎ যিবোৰ প্ৰত্যয় ধাতুৰ পিছত যোগ হ'ব সেইবিলাকেই কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় কাক বোলে তদ্ধিত প্ৰত্যয় হৈছে প্ৰাতিপদিকৰ পিছত যিবোৰ প্ৰত্যয় যোগ হ'ব সেইবিলাকে হৈছে তদ্ধিত প্ৰত্যয় যেনে ফুলনি বননি সেইবিলাক বিশেষ্য বুজোৱা শব্দ গতিকে প্ৰাতিপদিক আৰু সেইবিলাক তদ্ধিত প্ৰত্যয় ঠিক সেইদৰে মৰমীয়াল মৰমজুকিয়াল এটা গুণবাচক শব্দ গতিকে সি প্ৰাতিপদিক শব্দ তদ্ধিত প্ৰত্যয়ত পৰিছে সাহসিয়াল সাহসজুকিয়াল সাহসিয়াল সেইটো প্ৰাতিপদিক শব্দ আৰু সেই কাৰণে কি হ'ব তদ্ধিত প্ৰত্যয় গতিকে আমি কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ৰ এটা স্পষ্ট পাৰ্থক্য আমাক যদি সোধা যায় আমি ক'ব পাৰো যে কৃত প্ৰত্যয় সদায় ধাতুৰ পিছত যোগ হয় আৰু তদ্ধিত প্ৰত্যয় সদায় প্ৰাতিপদিকৰ পিছত যোগ হয় আৰু হেতুকে আমি যেতিয়া সংজ্ঞাৰে নিৰ্ধাৰণ কৰিম ক'ব লাগিব যে ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয়বিলাকে হৈছে কৃত প্ৰত্যয় আৰু প্ৰাতিপদিকৰ পিছত যোগ হোৱা প্ৰত্যয়বিলাকে হৈছে তদ্ধিত প্ৰত্যয় ইয়াৰ পৰৱৰ্তী শ্ৰেণীত আমি প্ৰত্যয় কেনেকৈ ভাঙিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম